তিৱা সংগঠনৰ ৰংখাং আঞ্চলিক সমিতিৰ ব্যতিক্ৰমী পদক্ষেপ ৱেষ্ট কাৰ্বি আংলং 13 জানুৱাৰী অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী তিৱাসকলৰ জাতীয় সংগঠন তিৱা মাথনলাই টংখ্ৰাৰ ৰংখাং আঞ্চলিক সমিতি আৰু তিৱা সাংস্কৃতিক সমাজ ৰংখাং আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত ভোগালী বিহুৰ প্ৰাক্ষণত ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি জনগোষ্ঠীটোৰ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকসকলৰ মাজত ভোগালী বিহুৰ উপহাৰ হিচাপে একোখনকৈ গৰম কাপোৰ প্ৰদান কৰে। আজি এই উপলক্ষে ফেলাংপি 12পুজীয়া গাঁৱৰ নিবাসী চৰকাৰী গাঁওবুঢ়া অনিল মাদাৰৰ বাসগৃহৰ চোতালত এখনি সভা অনুষ্ঠিত কৰা হয়। এই সভাত সভাপতিত্ব কৰে অনিল মাদাৰে। সভাত উপস্থিত থাকে তিৱা মাথনলাই টংখ্ৰাৰ কাৰ্বি আংলং জিলা সমিতিৰ উপসভাপতি বুদ্ধেশ্বৰ সাগৰা, তিৱা সাংস্কৃতিক সমাজ ৰংখাং আঞ্চলিক সমিতিৰ সভাপতি নৃপেন ডাৰফাং, তিৱা সাংস্কৃতিক সমাজ কাৰ্বি আংলং জিলা সমিতিৰ সদস্য কবিত লৰম, তিৱা সাহিত্য সভাৰ কাৰ্বি আংলং জিলা সমিতিৰ সদস্য নৃপেন মছৰং আৰু সুচেন পাটৰে। এই সভাতে ফেলাংপি 12পুজীয়া গাঁৱৰ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকৰ 24 গৰাকীৰ মাজত ভোগালী বিহুৰ উপহাৰ হিচাপে একোখনকৈ গৰম কাপোৰ প্ৰদান কৰা কাৰ্যসূচী নৃপেন মছৰঙে শুভাৰম্ভ কৰাৰ লগতে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। এই কাৰ্যসূচীটো সফল ৰূপায়ণ কৰি তুলিবলৈ আৰ্থিক সাহায্য আগবঢ়োৱা দাতাসকল ক্ৰমে নৃপেন মছৰং, ৰুদ্ৰকান্ত বৰদলৈ, বুদ্ধেশ্বৰ সাগলা, নৃপেন ডাৰফাং, কবিত ডাৰফাং, কোচ পাটৰ, কিৰণ পাটৰ, গোপাল কোঁৱৰ, দিব্যজ্যোতি সাগৰা আৰু ধ্ৰুৱ বৰদলৈ। এনে মানৱ দৰদী কাৰ্য দেখি ফেলাংপি 12পুজীয়া গাঁও আৰু ৰংখাং আঞ্চলিক বাসী তিৱা ৰাইজে জাতীয় সংগঠন কেইটাৰ নেতৃবৃন্দক ভূয়সী প্ৰশংসা কৰিছে। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। নমস্কাৰ। ভোগালী বিহু সমাগত আমাৰ তিৱাসকলৰ চালচত পিছো বুধে মঙলে এই ফিলাংফি 12পুজীয়া তিৱা গাঁৱত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিব। গতিকে ঠিক তেনেকুৱা এটা বতৰত, ঠিক তেনেকুৱা সময়তে আমি ৰংখাং আঞ্চলিকত তিৱা জাতীয় সংগঠন হৈ এই ফিলাংফি 12পুজীয়া গাঁৱৰ 26 ঘৰ পৰিয়ালক আমি একোখনকৈ গৰম কাপোৰ তথা ব্লেংকেট আগবঢ়ালোঁ। ইয়াৰ দ্বাৰা আমি এইটোৱে প্ৰকাশ কৰিব খুজিছোঁ, সমাগত মাঘ বিহুৰ এই বতৰত আমি তেখেতসকলক এখন বস্ত্ৰ দান দি তেখেতসকলৰ প্ৰতি শ্ৰদ্ধা, মৰম তথা এই ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।